আজি আমি 200 টকা দিম যিকোনো ৰেণ্ডম পাৰ্চনক আৰু সুধিম আপুনি 200 টকাটোৰ কাৰণে চুলিখিনি খুৰাই দিব পাৰিব নেকি? আবে সালে তোমাক মই 200 টকা এটা দিম হা, তুমি 200 টকাটোৰ কাৰণে চুলিখিনি খুৰাই দিব লাগিব, পাৰিবা? তোমাক মই 200 টকা এটা দিম হা, তুমি 200 টকাটো পাবৰ কাৰণে তুমি চুলি গোটেইখিনি খুৰাই দিব লাগিব, পাৰিবা? गजब बेइज्जती है পাৰিবা? তুমি পাৰিবা 200 টকা দিম চুলিখিনি খুৱাই দিবলৈ? পাৰিবা? কিয় তো নোৱাৰে গাইছ, নিজৰ চুলি কি নাকাটে, তুমি কাটিবা? তো গাইছ 200 টকাই মানা নাই, এবাৰ 300 টকা দি চাওঁ কোনে কাটে চাই থাকক। চুলিখিনি খুৱাই দিব লাগিব, পাৰিবা? মই নখাও কিন্তু গোটেই চুলিখিনি খুৱাব লাগিব। ই সৰু ল'ৰা, ঘৰৰ পৰা পাৰ্মিশ্যন লাগিব, কেঞ্চেল কৰা। তোমালোক দুইটা আছা, মই যিকোনো এটাক 300 টকা এটা দি দিম, তো 300 টকাটো পাবলৈ চুলিখিনি খুৱাই দিব লাগিব, পাৰিবা? এই নাই তুমি পাৰিবা? চুলি মই এনেও নখাওঁ কি ক'ম গাইছ, কোনে নোখোৱাই এতিয়া? চুলি নহ'লে মানুহ ছোৱালী নপতে। তো গাইছ 300 টকাটো দিয়াৰ পিছতো কোনো চুলি নুখুৰালে, তো আপোনালোকে এনেকুৱা এটা লোকেশ্যন দিয়ক যোনটো লোকেশ্যনত আমি যাব পাৰোঁ। আজি মানে য'ত গ'লোঁ সিহঁতি মানে চুলি নেকাটো বুলিয়ে কৈ দিলে।